নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। মই কিছুদিনৰ আগতে প্ৰায় এসপ্তাহমানৰ আগতে বন্ধন বেংকৰ ফালৰ পৰা কিছুমান আপোনালোকৰ ভেকেঞ্চি আছিলে 10,595টা ভেকেঞ্চি। তাৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ, বহুতে কমেণ্ট কৰিছিল যে এপ্লাই প্ৰচেছটো লাগে বা আপোনালোকৰ বহুতে কিছুমান ডাউট আছিলে। মই সকলোখিনি ডাউট এই ভিডিঅ' যোগে ক্লিয়াৰ কৰি দিয়া হ'ব। লগতে কি ভেকেঞ্চি আহিছে মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিম। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু 1 টকা আপোনালোকৰ ফিজ দিয়াৰ প্ৰয়োজন নাই। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰিব পাৰিব। মই আবেদন কৰা A to Z প্ৰচেছ মই আপোনালোকক দেখাই দিয়া হ'ব। সেইবাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব আৰু পোনপ্ৰথমে আপোনালোকে ভেকেঞ্চিখিনি ডিটেইলছখিনি জানি ল'ব, তাৰপিছতে আপোনালোকে আবেদনসমূহ কৰিব। মই আপোনালোকক আবেদন কৰা A to Z প্ৰচেছখিনি দেখাই দিয়া হ'ব। তাৰপিছত যদি আপোনালোকে আবেদন কৰিব নোৱাৰে তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত দিয়া থাকিব বা ডেছক্ৰিপশ্যনতো দিয়া থাকিব, তাতো আপোনালোকে কণ্টেক্ট কৰিব, আমিও আপোনালোকক আবেদনসমূহ কৰি দিয়া হ'ব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই আপোনালোকক ভেকেঞ্চিখিনি ডিটেইলছখিনি দি দিছোঁ। এইখিনি হৈছে আপোনালোকৰ বন্ধন বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছিলে। ইয়াত আপোনালোকৰ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰে ভেকেঞ্চি আছে। ইয়াত কোনো এক্সাম নহয়, অনলি আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব, তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰপিছতে আপোনালোকৰ চিলেকশ্যনসমূহ কৰি দিয়া হ'ব। আৰু ভেকেঞ্চিখিনি আপোনালোকে দেখিব পাইছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ ভেকেঞ্চি, চেলছ মেনেজাৰৰ ভেকেঞ্চি, ক্লাষ্টাৰ হেডৰ ভেকেঞ্চি, এক্সিকিউটিভ এছিষ্টেণ্ট। ইয়াত আপোনালোকৰ বহুখিনি ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী আপোনালোকৰ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যনৰ কাৰণে ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এজ লিমিটসমূহ দিয়া আছে 18 পৰা 40 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব আৰু দৰমহাটো আপোনালোকক দিয়া আছে 22,500 পৰা 34,400 টকা পৰ্যন্ত। চিলেকশ্যন প্ৰচেছ হৈছে ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো আপোনালোকৰ ফিজ পে'মেণ্ট কৰাৰ প্ৰয়োজন নাই। আৰু আপোনালোকে যেতিয়া এই এপ্লাইসমূহ কৰিব, এপ্লাইসমূহ কৰাৰ পিছত আপোনালোকৰ যিটো মেইল বা মোবাইল নাম্বাৰ থাকে তাৰ যোগে আপোনালোকৰ বন্ধন বেংকৰ ৰিক্ৰুটমেণ্ট টিমৰ পৰা আপোনালোকক কণ্টেক্ট কৰা হ'ব। চ' আপোনালোকে এপ্লিকেশ্যনসমূহ ভালদৰে ফিল আপ কৰিব, যাতে যিটো আপোনালোকে ভুলকৈ ফিল আপ কৰে তেতিয়া আপোনালোকক কণ্টেক্ট কৰা নহ'বও পাৰে। সেইবাবে আপোনালোকে ভালদৰে ফিল আপসমূহ কৰি ল'ব। মই আপোনালোকক কেনেদৰে ফিল আপ কৰিব মই সেই প্ৰচেছটো আপোনালোকক দেখাই দিম। আবেদনটো 2 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট ডেট দিয়া আছে 28 ছেপ্টেম্বৰ 2024 পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু অল ইণ্ডিয়া মেল ফিমেল সকলো কেন্দ্ৰে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক আবেদন কৰা প্ৰচেছটো দেখাই দিয়া হ'ব। তাৰপিছত যদি আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰে, আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত দেখিব পাৰিছে, তাতো আপোনালোকে কণ্টেক্ট কৰিব পাৰে, আমিও আপোনালোকক আবেদনসমূহ কৰি দিয়া হ'ব। মোৰ ডেছক্ৰিপশ্যনত দিয়া থকা লিংকত আপোনালোকে ক্লিক কৰি এনেদৰে আহিব। ইয়াত আপোনালোকে দেখিব পাৰিছে জইন আছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এখন এণ্টাৰফেচ খোল খাব। ইয়াত যিখন এণ্টাৰফেচ খোল খাব ইয়াত আপোনালোকে দেখিব পাৰিছে, ইয়াত আপোনালোকৰ চিলেক্ট কৰিব লাগিব আপোনালোকে কোনটো কাৰণে আবেদন কৰিব বিচাৰে। 3টা প্ৰচেছত আবেদনসমূহ হ'ব। ইয়াত আপোনালোকৰ সকলোখিনি লিখা থাকিব। আপোনালোকে এডমিনিষ্ট্ৰেশ্যনৰ আবেদন কৰিব বিচাৰে নে ব্ৰাঞ্চ বেংকিঙত কৰিব বিচাৰে, তো আপোনাৰ চইচ হয়। যিটোৰে আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ মিলে সেইটোৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকৰ যিটো লোকেশ্যন হয় সেই লোকেশ্যনটো ইয়াত দি দিব, এৰিয়াৰ লোকেশ্যনটো। তাৰপিছত আপোনালোকে নামটো ফিল আপ কৰিব, মেল ফিমেলটো চিলেক্ট কৰিব, ডেট অফ বাৰ্থ দিব, কাৰেণ্ট পিন ক'ড দিব। ইয়াত যিখিনি ডিটেইলছ আছে আপোনালোকে সকলোখিনি ডিটেইলছ ইয়াত ফিল কৰিব লাগিব। ধুনীয়াকৈ ফিল কৰি লৈছে, কণ্টিনিউত ক্লিক কৰিব। যেতিয়া আপোনালোকে কণ্টিনিউত ক্লিক কৰিব বা আপোনালোকৰ যিটো আপোনালোকে ইয়াত দেখিব পাৰিছে 8 পাছ 10 পাছ বা 12 পাছৰ কোনো লিখা নাই, সেইটোত আপোনালোকে আদাৰ্ছত ক্লিক কৰিব লাগিব। আৰু লগতে আপোনালোকে ইয়াত কোনটো ইয়েৰত পাছ কৰিছে সেইটো আপোনালোকে লিখি দিব লাগিব। লিখি পেলাই আপোনালোকে যিটো কণ্টিনিউ অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো থাৰ্ড প্ৰচেছ যাব, যিটো আপোনালোকৰ 3টা ষ্টেপত হয়। থাৰ্ড ষ্টেপৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব। যদি আপোনালোকে ফ্ৰেছাৰ্ছ হয় ফ্ৰেছাৰ্ছত ক্লিক কৰিব, এক্সপিৰিয়েঞ্চ থাকিলে এক্সপিৰিয়েঞ্চত ক্লিক কৰিব পাৰে, বা আপোনালোকে যদি নিউ হয় ফ্ৰেছাৰ্ছে হ'ব, ফ্ৰেছাৰ্ছত ক্লিক কৰি আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো থাৰ্ড প্ৰচেছ হয় থাৰ্ড প্ৰচেছলৈ ক্লিক কৰিব। থাৰ্ড প্ৰচেছত আপোনালোকৰ ইয়াত আহিব। থাৰ্ড প্ৰচেছত আপোনালোকক মই কি আহিব আপোনালোকক জনাই দিছোঁ। থাৰ্ড প্ৰচেছত আপোনালোকে দিব লাগিব আপোনালোকৰ নাম চামটো। ছেকেণ্ড প্ৰচেছ দিলে থাৰ্ড প্ৰচেছত আপোনালোকে আহিব। ইয়াত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ বা বায়'ডাটা হয়, যিখিনি আপোনালোকক কেনেদৰে কণ্টেক্ট কৰা হ'ব ইয়াত দিয়া আছে। হাউ টু কণ্টেক্ট ইউ, মানে আপোনালোকক কেনেদৰে কণ্টেক্ট কৰা হ'ব। ইয়াত আপোনালোকৰ ইমেইল আইডি মোবাইল নাম্বাৰটো ছাবমিট কৰিব লাগিব। আৰু সেই মোবাইল নাম্বাৰ আৰু ইমেইল আইডি দিয়াৰ পিছত আপোনালোকক যেতিয়া আপোনালোকৰ বায়'ডাটাখন বা শ্বৰ্ট লিষ্টেড কৰিব, তেওঁলোকৰ ফালৰ পৰা শ্বৰ্ট লিষ্টেড কৰা হ'ব, কাৰণ সকলোকেতো ইণ্টাৰভিউৱে মাতিব নোৱাৰে। যিমানখিনি এপ্লাই কৰে সকলোকেতো ইণ্টাৰভিউৱে মাতিব নোৱাৰে। চ' যিসকলক শ্বৰ্ট লিষ্টেড কৰিব বা ইণ্টাৰভিউতে কোৱালিফিকেশ্যনসমূহ ভেকেঞ্চিতে মিলিব, তেওঁলোকক আপোনালোকে ইমেইলৰ যোগে বা মোবাইল নাম্বাৰৰ যোগে তেওঁলোকক বন্ধন বেংকৰ টিমৰ ফালৰ পৰা কণ্টেক্ট কৰি আপোনালোকৰ ইণ্টাৰভিউৱে মাতিব। আৰু ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰে। ডেছক্ৰিপশ্যনত লিংক আছে, মই দেখুওৱা ধৰণে আপোনালোকে আবেদনসমূহ কৰিব পাৰে। নাইবা আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, তাতো আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰে, আমিও আপোনালোকৰ আবেদনসমূহ কৰি দিম।